চন্দ্ৰে সমবেত বিৰাট নৰনাৰায়ণৰ ৰূপ জয় জয়তে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮১তম অধিৱেশনৰ উপলক্ষে সমবেত হোৱা নৰনাৰায়ণ ৰূপী ভক্তপ্ৰাণ ৰাইজক মোৰ সেৱা জনাইছোঁ। মুকলি সভাৰ শ্ৰদ্ধেয় সভাপতি তথা পদাধিকাৰবাব মুখ্য অতিথি বিশিষ্ট পণ্ডিত গুজৰাট বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত গৌতম পেটেল ডাঙৰীয়া, ইয়াত উপস্থিত অসমৰ মাননীয় গড়কাপ্তানি মন্ত্ৰী শ্ৰীযুত অজন্তা নেওগ ডাঙৰীয়ানী, আমাৰ এই অধিৱেশনৰ উপমুখ্য পৃষ্ঠপোষক তথা সততে আমি পাই থকা অসমৰ মাননীয় বন আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া, উদ্বোধক ডাঙৰীয়া, সন্মানিত অতিথিসকল, আপোনালোক সদৌতিলৈকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ আদৰণি সমিতিৰ সভাপতি ডাঙৰীয়া, মূলৰ সম্পাদক, প্ৰধান সম্পাদক বা তেখেতসকলে সকলোখিনি কথা দাঙি ধৰিছে। মই চমুকৈ একেষাৰ আপোনালোকক আদৰণি জনাবলৈ বিচাৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন উপলক্ষে সমবেত ভক্তপ্ৰাণ বৈষ্ণৱক আমাৰ সেৱা ধৰিবলৈ পাই আমি ধন্য মানিছোঁ। অসমৰ সামাজিক ৰাজনৈতিক সাংস্কৃতিক ইতিহাসৰ এখিলা সোণালী পৃষ্ঠা আমাৰ এই কলিয়াবৰত গুৰুজনাৰ আদৰ্শৰে গঠিত উত্তৰ পূব ভাৰতৰ সুসংগঠিত আৰু শক্তিশালী অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮১তম অধিৱেশনখনি অনুষ্ঠিত কৰিবলৈ দিয়াৰ বাবে আমি ৰাজ্যিক কমিটিক পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱে অসমৰ সমাজ জীৱনৰ এক নতুন দিগন্তৰ সূচনা কৰিলে। তেৰাৰ আভাৰে আলোকিত হৈ আমি নিজকে এটা জাতিৰূপে বিশ্বত চিনাকি দিব পৰা হৈছোঁ। এক শৰণ নাম ধৰ্মৰ তত্ত্বক আধাৰ ৰূপে লৈ আজিৰ পৰা ৫৬০ বছৰ আগতেই বিভিন্ন জাতি জনজাতি সকলোকে এক ঈশ্বৰ সচিদানন্দ পৰম ব্ৰহ্মৰ ওচৰত শৰণাপন্ন কৰি এটা শক্তিশালী বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া গুৰুজনাই আৰম্ভ কৰিছিল। গুৰুজনাৰ উপলব্ধি অকল ৰাজনৈতিক অৰ্থনৈতিক বান্ধোনে এটা জাতি বা এখন সমাজক বান্ধি ৰাখিব নোৱাৰে। ইতিহাসত এনে দৃষ্টান্ত পাবলৈ নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অকল এগৰাকী ধৰ্মগুৰু বা অথবা সমাজ সংস্কাৰক ৰূপে যদি আমি চিহ্নিত কৰি থাকোঁ, তেতিয়াহ'লে গুৰুজনাৰ ক্ষেত্ৰত আমাৰ সঠিক মূল্যায়ন কৰা নহ'ব। অসমীয়া সাহিত্য সংস্কৃতিৰ দিশত তেৰা আছিল বাটকটীয়া। এইগৰাকী মহাপুৰুষৰ আদৰ্শেৰে গঠিত অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনখন অনেক কিংবদন্তিমূলক কাহিনীৰে আলোকিত বুৰঞ্জীয়ে ঢুকি পোৱা দিনৰে পৰা বৰ্তমান যুগলৈকে অসমৰ ৰাজনৈতিক সামাজিক সাংস্কৃতিক ক্ষেত্ৰত নিজস্ব ঐতিহ্যৰে মণ্ডিত এই কলিয়াবৰৰ অঞ্চলত অনুষ্ঠিত কৰিবলৈ সুযোগ পোৱাটো আমাৰ শতপুণ্যৰ ফল বুলি আমি ভাবিছোঁ। কলিয়াবৰবাসীৰ লগতে সমগ্ৰ অসমৰ বিভিন্নজন বৈষ্ণৱৰ সহযোগত আপোনাসৱৰ সেৱা ধৰাৰ প্ৰয়াস কৰা হৈছে। অধিৱেশন উপলক্ষে সমবেত হোৱা সুধীসকলে যাতে অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়, তাৰ বাবে সকলো দিশতে লক্ষ্য ৰখাৰ লগতে অঞ্চলটোৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সহৃদয় সহযোগিতাৰ বাবে কলিয়াবৰ সমষ্টিৰ বিধায়ক হিচাপে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ এই সভাত উপস্থিত থকা বন আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী, গড়কাপ্তানি বিভাগৰ মন্ত্ৰীৰ লগতে বিদ্যুৎ জনস্বাস্থ্য কাৰিকৰী বিভাগকো এই আপাহতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কলিয়াবৰৰ ঐতিহ্য আৰু গৌৰৱ অক্ষুণ্ণ ৰখাৰ বাবে কলিয়াবৰৰ সহৃদয় শুভাকাংক্ষীসকল, ব্যৱসায় প্ৰতিষ্ঠান আদিয়ে হাতে কামে আৰু অৰ্থনৈতিকভাৱে সহায়ৰ হাত আগবঢ়াইছে। কলিয়াবৰ মহকুমা প্ৰশাসন, কলিয়াবৰ মহকুমা পুলিচ প্ৰশাসন, গড়কাপ্তানি বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, বিদ্যুৎ পৰিষদ, জলসিঞ্চন বিভাগ, গ্ৰাম উন্নয়ন বিভাগকে ধৰি প্ৰেছ আৰু বৈদ্যুতিন মাধ্যম, কলিয়াবৰ সাহিত্য সভা, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কলিয়াবৰ জিলা সমিতি, কলিয়াবৰ মুক্তিযুঁজ আৰু স্মৃতি ভৱন, কলিয়াবৰ মহাবিদ্যালয়, কলিয়াবৰ শিক্ষা মহাবিদ্যালয়, কলিয়াবৰ জুনিয়ৰ কলেজ,
আৰু কৈতল উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ লগতে অধিৱেশনথলীৰ চৌপাশে বিভিন্ন শিক্ষানুষ্ঠান অনুষ্ঠান প্ৰতিষ্ঠান আৰু আই কনকলতা ক্ষেত্ৰৰ মাটিৰ গৰাকীসকলৰ সহযোগত এই মহান অনুষ্ঠানভাগ ইয়াত সমাপন কৰাৰ প্ৰথম পৰ্যায়ৰ পৰাই পোৱা পদক্ষেপ আৰু সহযোগিতাৰে আমি শ্ৰদ্ধাৰে স্মৰণ কৰি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সমগ্ৰ কলিয়াবৰবাসীৰ লগতে বিভিন্ন বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ আহুপাৰুষৰ্থ আপোনাসৱৰ সেৱা ধৰিবলৈ যত্ন